Hello my dear students. তোমালোক আটাইকেইটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি 2026 চনৰ 20 ফেব্ৰুৱাৰীতে অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত পৰীক্ষাৰ যিটো প্ৰশ্ন কাকত আছিল তাৰে যিখিনি এমসিকিউ আছিল 45 এমসিকিউ তাৰে আমি উত্তৰ ইয়াত আলোচনা কৰিব লৈছো। মোৰ হাতত থকা প্ৰশ্ন কাকতটি হৈছে বি সিৰিজৰ। ইয়াত কোনটো শুদ্ধ উত্তৰ আছে ইয়াত মাৰ্ক কৰি দিছো। তোমালোকে এবাৰ চাই লবাচোন তোমালোকে ইয়াত কিমান নম্বৰ পাইছে নিজেও গম পাই যাবা। Here question number 1 মই Assamese medium question to লৈ লৈছো question number 1 option B এটো শুদ্ধ উত্তৰ হ'ব question number 2 option C শুদ্ধ উত্তৰ question number 3 ইয়াত option B শুদ্ধ উত্তৰ আছে question number 4 ইয়াৰ option C A অসত্য কিন্তু B সত্য এটো শুদ্ধ উত্তৰ হ'ব question number 5 ইয়াৰ শুদ্ধ উত্তৰটি option B হ'ব 4x - 6y = 15 এটো হ'ব correct answer question number 6 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 25:4 এটো শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 7 প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি 55:70 গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 8 ইয়াত উক্তি এ আৰু উক্তি বি ইয়াত দিয়া আছিল ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি এ অশুদ্ধ বি শুদ্ধ কোৱেশ্চন নম্বৰ 9 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন এ কোৱেশ্চন নম্বৰ 10 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি ৰোমান 1 ৰোমান 4 এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 11 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন সি এইটো শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 12 তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে ইয়াত অপচন ডি যেটো আছে হেয়া শুদ্ধ উত্তৰ হয় তাৰ মানে আমাৰ ইয়াতে এইটোহে মাত্ৰ বাস্তৱ মূল দিয়ে কোৱেশ্চন নম্বৰ 13 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে অপচন বি হেয়া শুদ্ধ উত্তৰ হয় কোৱেশ্চন নম্বৰ 14 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি 50 ডিগ্ৰী কোৱেশ্চন নম্বৰ 15 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন বি কোৱেশ্চন নম্বৰ 16 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন D. Question number 17. ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন C. Question number 18. ইয়াৰ শুদ্ধ উত্তৰটি অপচন C হ'ব। Question number 19. অপচন D শুদ্ধ উত্তৰ হয়। Question number 19 অপচন D শুদ্ধ উত্তৰ হ'ব। Question number 20. ইয়াৰ শুদ্ধ উত্তৰ D. Question number 21 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 22 হ'ব Question number 22 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 5 সেন্টিমিটাৰ Question number 23 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ Question number 24 তলৰ চিত্ৰ হাত স্তম্ভ একৰ সৈতে স্তম্ভ দুই মিলোৱা ইয়াৰ শুদ্ধ উত্তৰটি Question number 24 ৰ ইয়াৰ শুদ্ধ উত্তৰটি অপচন সি হ'ব Question number 25 ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপচন ডি Question number 26 ইয়াৰ শুদ্ধ উত্তৰ অপচন সি Question number 27 option D is the correct answer Question number 28 option C is the correct answer Question number 29 option B is the correct answer Question number 30 Option A শুদ্ধ উত্তৰ হয় Question number 31 option C হিহতৰ অনুৰূপ কোনবোৰ সমান এটা option C শুদ্ধ উত্তৰ হয় Question number 32 option A শুদ্ধ উত্তৰ হয় Question number 33 option C শুদ্ধ উত্তৰ Question number 34 ইয়াৰ শুদ্ধ উত্তৰটি হৈছে option A Question number 35 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি Question number 36 অপচন ডি শুদ্ধ উত্তৰ হয় Question number 37 অপচন বি এয়া শুদ্ধ উত্তৰ হয় Question number 38 অপচন বি is the correct answer Question number 39 অপচন সি is the correct answer Question number 40 A is the correct answer
Question number 41. Option D is the correct answer. Question number 42. Option B is the correct answer. Question number 43. Option A is the correct answer. Question number 44. Option C is the correct answer. And question number 45 and last question. Option A is the correct answer. So এইখিনি আছিল 45 MCQ উত্তৰ সমূহ এটো B সিরিজৰ কোৱেশ্চন আগো কৈ দিছো B সিরিজৰ হয় এতে তোমালোকে চাব পাৰিবা তোমালোকে এই 45ত কিমান নম্বৰ পাইছা আশা কৰোঁ তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হৈছে আৰু আজিৰ এই ভিডিঅ'টি তোমালোকে সম্পূৰ্ণ কৰি চাব পাৰে তোমালোকক জনাইছো অশেষ ধন্যবাদ